ব্ৰেকিং নিউজ গুৱাহাটীত উপস্থিত হৈছে বিশিষ্ট কবি অনন্ত তাঁতীৰ নশ্বৰদেহ ইণ্ডিগো বিমান যোগে অনা হল কবিগৰাকীৰ নশ্বৰদেহ দিল্লীৰ পৰা অনা হৈছে কবি অনন্ত তাঁতীৰ নশ্বৰদেহ ডাউনটাউন স্থিত বাসগৃহলৈ অনা হ'ব কবিগৰাকীৰ নশ্বৰদেহ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব পুনৰবাৰ কৈছো যেহেতু বৃহস্পতিবাৰে মৃত্যু হৈছিল কবিগৰাকীৰ আৰু আজি গুৱাহাটীত উপস্থিত হৈছেহি এয়া আমি দেখুৱাইছোঁ কিছু ভিজুৱেলছ আমাৰ হাতত আছে গুৱাহাটীত উপস্থিত বিশিষ্ট কবি অনন্ত তাঁতীৰ নশ্বৰদেহ ইণ্ডিগো বিমান যোগে অনা হৈছে কবিগৰাকীৰ নশ্বৰদেহ দিল্লীৰ পৰা অনা হৈছে কবি অনন্ত তাঁতীৰ নশ্বৰদেহ আৰু বহু বছৰ ধৰি যিহেতু দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল ডাউনটাউন স্থিত বাসগৃহলৈ কবিগৰাকীৰ নশ্বৰদেহ অনা হ'ব নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব এতিয়া ইয়াৰ পৰা তাঁতীৰ অফিচলৈ নিম তাৰ কমিশ্যনাৰে ফোন কৰি আছে তাৰ পৰা ঘৰলৈ নিম তাৰ পৰা নৱগ্ৰহ সন্ধিয়াকে বেছি সময় নকৰোঁ সোনকালে কামখিনি কৰিম ক'ত কৰিব নৱগ্ৰহ হ'ব ন দুৰ্ঘটনাৰ কেন্দ্ৰস্থলত পৰিণত হৈছে তেজপুৰৰ কলিয়া ভোমোৰা দলং ধাৰাবাহিকভাৱে সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা এসপ্তাহ পাৰ নহওঁতে পুনৰ সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা আৰু এতিয়াও সন্ধানহীন হৈ আছে দুৰ্ঘটনাগ্ৰস্ত বাহনৰ হেণ্ডিমেনজন চাওঁ আহক এই ৰিপৰ্ট পুনৰ দ্বিতীয়টো দুৰ্ঘটনা কলিয়া ভোমোৰা দলঙত দলঙৰ ওপৰতেই বাগৰিল কণ্টেইনাৰ ট্ৰাক কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰিল যাতায়াত অভিশপ্ত কলিয়া ভোমোৰা দলং ৰেলিং ভাঙি এখন মালবাহী ট্ৰাক চালক হেণ্ডিমেন সহ ব্ৰহ্মপুত্ৰত পৰাৰ এসপ্তাহ নহওঁতেই পুনৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে আন এখন কণ্টেইনাৰ ট্ৰাক এতিয়াও সন্ধানহীন হৈ আছে নতুনকৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ হেণ্ডিমেন নিশাৰ অন্ধকাৰত নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰতেই বাগৰি পৰা ট্ৰাকখনৰ চালক মনোজ শ্বাহে আঘাত পোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন হেণ্ডিমেন দিলীপ দাসা মই একচুৱেলি তিনিচুকীয়াৰ পৰা আহিছোঁ যাম গৌৰীপুৰ আহোঁতে বিৰবত ফটকৈ মোৰ গাড়ী ষ্টাৰ্টিং বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পিছত ফটকৈ ডিভাইডত চলি পেলাই গাড়ী পাল্টি মাৰি দিলে অলৰেডি ট্ৰাকখনৰ ড্ৰাইভাৰজনক ইয়াত মানে পোৱা স্থানীয় লোকে উলিয়াই মানে কনক কি এইটো কলিয়াবৰ হস্পিটেললৈ পঠাই দিয়ে তেওঁ বৰ্তমান সুস্থ কোনো তেনেকুৱা বিশেষ একো হোৱা নাই কিন্তু তেওঁৰ লগত অহা হেণ্ডিমেনজন মানে পোৱা নাই সেই তেওঁলোকেও গম পোৱা নাই মানে ক'ত গ'ল কিন্তু গাড়ীখনৰ পজিশ্যন চাই হেণ্ডিমেনজন হয়তো ওলাই যোৱা বুলি সন্দেহ কৰা হৈছে ডুমডুমাৰ পৰা হিন্দুস্তান লিভাৰ কোম্পানীৰ প্ৰসাধন সামগ্ৰী লৈ হায়দৰাবাদলৈ গৈ থকা অৱস্থাতেই দুৰ্ঘটনাত পতিত হয় কলিয়া ভোমোৰা দলঙত নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ মাজভাগত বাগৰি পৰা ট্ৰাকখনৰ বাবে কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰিল যাতায়াত বহু সময়ৰ পিছত ঘটনাস্থলীত SDRF, NDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু যান বাহন আৰক্ষী উপস্থিত হৈ ট্ৰাকখন আঁতৰোৱাত সুচল হয় যাতায়াত আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত নিশাৰ আন্ধাৰত গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আন এখন মেজিকে খুন্দিওৱাৰ ফলত আঘাতপ্ৰাপ্ত হয় মেজিকৰ চালকজন মুঠতে বিপদজনক হৈ পৰিছে কলিয়া ভোমোৰা দলং ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে কলিয়া ভোমোৰা এইটো পুৰা এনেকা পাল্টি মাৰি দিছে পাল্টি মাৰি দিয়াতে এইখন আহি থাকাতে মই বেলেগ মাৰোতে এইখন আহি কিনে মাৰি দিছে তোমাৰ নতুন গাড়ী আছিল এইখন মোৰ গাড়ী ক'ৰ পৰা নি আছিলা গুৱাহাটীৰ পৰা বাহিটা চাৰিআলি নিশা হ'লেই দলঙত ষ্ট্ৰীট লাইট থকাৰ পিছতো আন্ধাৰ হৈ পৰে কলিয়া ভোমোৰা দলং যাৰ বাবে সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা এই দিশত কিন্তু চকু কাণ দিবলৈ সময় নাই টোলগেট বহুৱাই টকা ঘটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সহযোগত কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটি দুমহীয়া দুগ্ধপুষ্য শিশুক লৈ বিগত এটা সপ্তাহ ধৰি যোৰহাটত ব্যতিগ্ৰস্ত হৈ পৰে কেইবাটাও চৰকাৰী বিভাগ চাইল্ড লাইনৰ জৰিয়তে লৈ অনা শিশুটি অৱশেষত আদালতৰ নিৰ্দেশ মৰ্মে শিশু কল্যাণ সমিতিয়ে পুনৰ শিশুটিৰ পিতৃ মাতৃক গতাই দিয়ে
এটি দুমহীয়া কণমানি শিশুক কেন্দ্ৰ কৰি প্ৰায় এটা পষে আৰক্ষীকে ধৰি আৰু কেইবাটাও চৰকাৰী বিভাগ ব্যতিব্ৰস্ত হৈ পৰিবলগীয়া হৈছে। যোৰহাটৰ লাহদৈগড় অঞ্চলৰ অনিল কৰ্মকাৰ আৰু কণমাই কৰ্মকাৰ চাহ বাগিচাত কাম কৰিবলৈ যায় বাবে তেওঁলোকৰ দুমহীয়া শিশুটি লালন পালনৰ বাবে ওচৰৰে মিনতী মাহিলী আৰু আশীৰ্বাদ মাহিলী নামৰ দম্পতীহালৰ ঘৰত সদায় ৰাখি থৈ যায়। কিন্তু কোনো লোকে এই শিশুটি অবৈধভাৱে কৰবাৰ পৰা আনি পৰিয়ালটোৱে ৰাখিছে বুলি 1098 নম্বৰত এক অভিযোগ দিয়ে আৰু কাহিনী আৰম্ভ হয় তেতিয়াৰ পৰাই। চাইল্ড লাইনৰ বিষয়া সদস্যই গৈ আশীৰ্বাদ মাহিলীৰ ঘৰৰ পৰা যোৱা 10 নৱেম্বৰত শিশুটিক লৈ যায়। আমি কামলৈ গুচি যাওঁ, ল'ৰা ছোৱালী 6টা, সেইটো মই 6টা হ'ল বাইদেউ ঘৰত থৈ যাওঁ। আমি গোটেই ল'ৰা ছোৱালী তাতে থাকে, খেলি থাকে আৰু স্কুল ওচৰতে আছে, বাইদেউ ঘৰৰ ওচৰতে। তাহাঁতি স্কুলো যায়, খেলিও থাকে তাহাঁতৰ ঘৰত। আজি আৰু 10 তাৰিখে আমাৰ কেঁচুৱাটোক উঠাই লৈ আনিছে। কোনে আনিছিলে? চাইল্ড লাইনৰ মানুহে। আপোনাক কৈছিলে নে আমাক আনোতে নাই কোৱা, আমাৰ নবৌকে কিবা কৈ থলে, আমি কামলৈ গৈছিলোঁ। কিন্তু পিছদিনা এই কথা জানিব পাৰি শিশুটিৰ প্ৰকৃত পিতৃ মাতৃৰ হাহাকাৰ লাগে। কিন্তু চাইল্ড লাইন কৰ্তৃপক্ষই শিশুটিক পিতৃ মাতৃক গতাই দিব নিবিচাৰে। অৱশেষত উপায়বিহীন পিতৃ মাতৃ কাষ চাপিল আৰক্ষীৰ। কিন্তু আৰক্ষীয়েও এই ঘটনাৰ তদন্ত কৰিবলৈ গৈ বিমূৰত পৰিল। কিন্তু চাইল্ড লাইন আৰু চাইল্ড ৱেলফেয়াৰ কমিটিয়ে মাতৃ দুগ্ধৰ পৰা দুমহীয়া শিশুটিক বঞ্চিত কৰি ৰখাৰ প্ৰসংগ তুলি জিলা শিশু সুৰক্ষা বিভাগৰ বিষয়াসকলে দাঙি ধৰা চৰকাৰী আইনৰ তথ্যক লৈ উপায়হীন হৈ পৰে আৰক্ষীও। মাতৃ দুগ্ধৰ পৰা বঞ্চিত কৰাৰ তেওঁলোকে অধিকাৰটো ক'ত পালে? তেওঁলোকৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা লোৱাৰ সাহস দেখুৱাব পাৰিব নাই? মাতৃ আৰু কবিতা কাকতি বুলি ছ'চিয়েল ৱেলফেয়াৰৰ যিগৰাকী ADC আছে, তেওঁক আমি এপ্ৰ'চ কৰিলোঁ, তেওঁৰ লগত টেলিফোনত কথা পতা হ'ল, তেওঁ কোনো ব্যৱস্থা নল'লে। অৱশেষত আদালতৰ দ্বাৰস্থ হয় শিশুটিৰ পিতৃ মাতৃ। আদালতে সমগ্ৰ ঘটনাটোৰ ওপৰত শুনানি গ্ৰহণ কৰি শিশুটিক পুনৰ পিতৃ মাতৃক উভতাই দিবলৈ নিৰ্দেশ জাৰি কৰাৰ লগতে চাইল্ড লাইনৰ দুগৰাকী কৰ্মকৰ্তাৰ ওপৰত ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। আনহাতে এই সমগ্ৰ বিষয়টো যোৰহাট জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াক বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। টিয়ক থানাত এখন এজাহাৰ দাখিল কৰিলোঁ টিয়কৰ OCৰ ওচৰত। টিয়কৰ OCয়ে এই গোচৰটো ৰুজু নকৰিলে আৰু কোনো ধৰণৰ ব্যৱস্থা নল'লে। ঠিক আছে, মানুহগৰাকীয়ে যেনিবা অবৈধভাৱেও দিছে, আমি ধৰি ল'লোঁ, তেতিয়াওতো মাতৃ দুগ্ধ খুৱাবলৈতো দিব লাগিছিল। মাকৰ গাখীৰ খাবলৈ বেবীটো আজি 10-15 দিন দিয়া নাই। প্ৰশাসনক জনোৱাৰ পিছত আৰু সকলোবিলাক প্ৰমাণ আছে। তাৰ পিছত আমি এই গোটেই বিষয়টো আমি ৰেজিষ্টাৰ্ড পোষ্টযোগে ভাৰতৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, SP, DC সকলোকে অৱগত কৰিলোঁ। আৰু এইটো খুব এটা চেঞ্চিটিভ কথা। আমি খুব এইটো দুখ পাইছোঁ যে এটা শিশুৱে, আমাৰো ল'ৰা ছোৱালী হৈছে, এটা শিশুৱে গাখীৰ খাবলৈ পোৱা নাই। আপোনালোকে চিন্তা কৰক। আদালতৰ নিৰ্দেশৰ পিছত শিশুটিক প্ৰকৃত পিতৃ মাতৃক এই ঘটনাই আমাৰ সমাজৰ লগতে চৰকাৰী বিভাগসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশো পোহৰলৈ আনিছে। আনহাতে কেৱল দুখীয়া হোৱাৰ বাবে এটা পৰিয়ালৰ আবেদনৰ প্ৰতি চৰকাৰী বিষয়াসকলে কোনো গুৰুত্ব প্ৰদান নকৰিলে নেকি? বৰ্তমান সেই প্ৰশ্নই জোকাৰি গৈছে সকলোকে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধৰ্মীয় সংকীৰ্ণতাৰ বিপৰীতে নিদৰ্শন দাঙি ধৰি ৰাস মহোৎসৱত ইন্দ্ৰৰ ভাও ল'লে এজন মুছলমান যুৱকে। প্ৰত্যেক বছৰে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা ৰাসখন হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে মিলি পাতি আহিছে। ৰাসখনক লৈ যুগুত কৰা আমাৰ এই বিশেষ প্ৰতিবেদন আগবঢ়াইছে। ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত এখন ৰাস। স্বৰ্গৰাজ ইন্দ্ৰৰ ৰূপত এজন মুছলমান। সাতম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি মহাপুৰুষীয়া সংস্কৃতিৰ অনুশীলন কৰি আহিছে বিশ্বনাথৰ ৰাইজে। ৰাসৰ অন্ত পৰিল যদিও এতিয়াও ৰাস মহোৎসৱক লৈ উদুলি মুদুলি পৰিৱেশ বিশ্বনাথত। হিন্দু মুছলিমৰ সম্প্ৰীতিৰ নিদৰ্শন বিশ্বনাথৰ পানী ভঁৰাল ৰাস মহোৎসৱ। হিন্দু মুছলিম নেপালী বসতি প্ৰধান
বিশ্বনাথৰ প্ৰাণীভঁৰাল ৰাসত ইন্দ্ৰৰ ভাও ল'লে এজন মুছলমান যুৱকে। অৱশ্যে এয়াই প্ৰথম নহয়, কিয়নো অতীজৰে পৰা পানীভঁৰাল ৰাসত মুছলিম আৰু নেপালী লোকে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি আহিছে। বৃহত্তৰ পানীভঁৰালৰ ৰাস এইবাবেই অনন্য। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকে ৰূপায়ণ কৰা ৰাসখনে দেখুৱাই আহিছে সম্প্ৰীতি, সমন্বয় আৰু উদাৰতা। মুছলমান যুৱক ইব্ৰাহিম আলীয়েও তাকেই কৰি দেখুৱালে এইবাৰৰ ৰাসত। মই এজন মুছলমান যুৱক, মোৰ নাম ইব্ৰাহিম আলী। মোক পানীভঁৰালৰ ৰাইজ, পানীভঁৰালৰ হিন্দু সমাজে মোক আজি এটা বৃহৎ দায়িত্ব দিছে, ইন্দ্ৰৰ ভাও দিছে। মই ইন্দ্ৰৰ ভাও প্ৰদৰ্শন কৰিলোঁ। মই বহুত সুখী হৈছোঁ আৰু মই পানীভঁৰালৰ হিন্দু সমাজক মই ধন্যবাদ জনাইছোঁ। সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবলৈ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে মিলি অনুষ্ঠিত কৰা এই ৰাসে দৃষ্টি আকৰ্ষণ কৰি আহিছে। ধৰ্মীয় গুড়াবিৰ বিপৰীতে গুৰুজনাই দেখুৱাই যোৱা চানখাইৰ উদাহৰণ আজিৰ সমাজত পাবলৈ কঠিন যদিও ঠাইভেদে এতিয়াও অটুট আছে সম্প্ৰীতিৰ এনাজৰী। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। উভতি আহিছোঁ বিৰতিৰ পাছত। অৱশেষত আহিল বহু প্ৰতীক্ষিত সেই দিনটো। 29 নৱেম্বৰত ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব মাজুলী নিমাতী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। শুকুৰবাৰে দক্ষিণ পাটৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাই। কথামতেই হ'ব কাম। এইবাৰ মাজুলীত দলং হ'বই। তৎপৰতা আৰম্ভ টিম হিমন্তৰ। পূৰণ হ'বলৈ আগবাঢ়িছে মাজুলীবাসীৰ এক দীৰ্ঘদিনীয়া সপোন। বহু আকাংক্ষিত সেই দিনটো 29 নৱেম্বৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী নিমাতী সংযোগী দলঙৰ কামৰ শুভাৰম্ভণি ঘটিব 29 নৱেম্বৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই উপস্থিত থাকি শুভ উদ্বোধন কৰিব দলঙৰ নিৰ্মাণ কাৰ্যৰ। তাৰ পূৰ্বে শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত মাজুলীৰ দক্ষিণ পাটৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি বুজ লয় মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু সাংসদ প্ৰদান বৰুৱাই। মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেনেধৰণে কথা দিছিল আৰু কাম তেনেমতে আৰম্ভ হৈছে আৰু তেখেত নিজে আহিব আৰু ইয়াৰ প্ৰকৃতাৰ্থত ইয়াৰ আৰম্ভণি কৰি যাব। আৰু আমি আশা কৰিছোঁ যিটো ইয়াৰ মানে শেষ কৰাৰ সময়, আমি চেষ্টা কৰিম যাতে সেই শেষ মানে সময়সীমাৰ আগতে যাতে ইয়াৰ কামখিনি সম্পূৰ্ণ হয়। আৰু ইতিমধ্যে সকলো ব্যৱস্থা আমাৰ অসম চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগে, সেই লেণ্ড একুইজিশ্যন বা ইউটিলিটি চিফটিঙৰ তাৰ যিখিনি পুঁজি আমি ডেপুটি কমিশ্যনাৰ ডাঙৰীয়াক আমি মোকলাই দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে যিখিনি তেওঁলোকে গাইডলাইনছ দিছে বা তেওঁলোকৰ যিখিনি কৰণীয় আছে সেইখিনি সম্পূৰ্ণ কৰিছে। দলঙৰ ভূমি অধিগ্ৰহণৰ লগতে আনুষংগিক কাম কাজৰ বাবে ইতিমধ্যে নিৰ্ধাৰিত পুঁজি জিলা উপায়ুক্তক মুকলি কৰি দিছে চৰকাৰে। নিৰ্ধাৰিত সময়ৰ পূৰ্বে দলং নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে। যোৰহাটৰ লগত সংযোগ কৰি এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু অহা 29 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব। কাৰণ যিদিনাখনে নিৰ্মাণ কাৰ্য শুভাৰম্ভ হ'ব সেইদিনাখন দলং আৰম্ভ হৈ গ'ল। গতিকে যাতে আৰু মাজুলীবাসী ৰাইজৰ সেই দুশ্চিন্তাৰ পৰা যাতে মুক্ত হৈ থাকে তাৰ কাৰণে সেই কাম আমি আৰম্ভ কৰিম। উল্লেখযোগ্য যে ৰাজ্যত প্ৰথমবাৰ চৰকাৰ গঠনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিও প্ৰথমটো কাৰ্যকালত পূৰণ কৰিব নোৱাৰিলে বিজেপিয়ে। কিন্তু নিমাতীঘাটত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাছতেই দলং নিৰ্মাণৰ বাবে অধিক তৎপৰ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অৱশ্যে মাজুলীত উপ নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণৰ এই তৎপৰতাই ৰাজনৈতিক মহলত বহন কৰিছে বিশেষ তাৎপৰ্য। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট।
অৰুণাচল প্ৰদেশৰ খুনচাত উদযাপন কৰা হয় কৃষিভিত্তিক উৎসৱ চল্লক উৎসৱ আৰু এই উৎসৱতে অৰুণাচল প্ৰদেশৰ বনমন্ত্ৰী মামা নাটুঙৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰকৃতিপ্ৰেমী নক্টেলুকে চৰকাৰক গতাই দিলে ৫৫টাকৈ বন্দুক। শতাধিক জাতি জনগোষ্ঠীৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ অন্যতম বৃহৎ জনগোষ্ঠী হ'ল নক্টে জনগোষ্ঠী। মূলতঃ তিৰাপ জিলাত বসবাস কৰা এই জনগোষ্ঠীটোৰ সৰ্ববৃহৎ কৃষিভিত্তিক উৎসৱ হ'ল চলো লোকো। এতিয়াও নিজৰ সংস্কৃতি আৰু কৃষ্টি সভ্যতাক জীয়াই ৰাখিবলৈ সক্ষম হোৱা এই জনগোষ্ঠীটোৱে কৃষি চপোৱাৰ পিছত উদযাপন কৰে এই উৎসৱৰ। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ ২৫ তাৰিখে খুঞ্চাৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে বিভিন্ন গাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা সাংস্কৃতিক দলসমূহৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উৎসৱৰ। সেই অনুসৰি বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উৎসৱত অৰুণাচল প্ৰদেশৰ বন তথা পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক আজিং তাছিঙৰ উপস্থিতিত ৰূপায়ণ কৰা হয় বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী। अलग अलग अपना जो कल्चर और नेचर, हाँ अपना पहाड़ चैलेंजेस है, हर डिस्ट्रिक्ट का अलग अलग सुंदरता है, अलग अलग लैंग्वेज है, अलग अलग कल्चर है। इसको हम सब मिलकर हमारा प्रदेश का सुंदरता को हम मिलकर बचाना चाहिए। मैं आपके माध्यम से ये मैसेज देना चाहता हूँ। यही हमारा प्यारा अरुणाचल है, यही हमारा संस्कृति ही, यही हमारा पहचान है, यही हमारा ताकत है, यही हमारा अनेकता में एकता है। চলো লোকৰ দিনাই জনগোষ্ঠীটোৰ মুঠ ৫৫ গৰাকী চিকাৰীয়ে অৰুণাচল প্ৰদেশৰ বন তথা পৰিৱেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক আজিং তাছিঙৰ উপস্থিতিত ভৱিষ্যত দিনত চিকাৰ কৰাৰ পৰম্পৰা বাদ দিয়াৰ সংকল্প লৈ বনমন্ত্ৰীগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে নিজৰ নিজৰ বন্দুক আৰু চিকাৰ কৰা অস্ত্ৰ শস্ত্ৰসমূহ। এই সিদ্ধান্তই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য সুষমাৰ অৱগুণ্ঠনেৰে আৱৰা তিৰাপ জিলাৰ খুঞ্চালৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। आज हमारा लोगों ने माइंड में घुसा कि अपना पशु पक्षी को भी किस प्रकार हमको बचाना है, इनका साथ भी जीना। हम अकेला मनुष्य अकेला जीने से नहीं होगा, वो पशु पक्षी का साथ को भी लेके जीना है। तो इस चीज़ को लेकर लोगों ने ये अभियान को समझा। इसके लिए मैं फिर दिल से आंतरिक दिल से मैं धन्यवाद देना चाहता हूँ। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। ওদালগুৰি চিত্ৰহাৰৰ নামত মুকলিভাৱে চলি আছে অশ্লীল নৃত্য। জিলাখনৰ সাপমাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভুটনিদুৱা গাঁৱত ভুটনিদুৱা ইউথ ক্লাবৰ সৌজন্যত যাদু খেল প্ৰদৰ্শনৰ নামত চলাই থকা হৈছে অশ্লীল নৃত্যৰ অনুষ্ঠান। ২২ নৱেম্বৰ তাৰিখে জিলা প্ৰশাসনৰ পৰা যাদু খেল প্ৰদৰ্শনৰ বাবে আবেদন কৰি অশ্লীল নৃত্যৰ অনুষ্ঠান পতা হৈছে। ইয়াকে লৈ এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে, ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাদু খেলৰ পৰিৱৰ্তে গাঁও অঞ্চলত অশ্লীলতাৰ চৰম সীমা অতিক্ৰম কৰি মুকলিভাৱে নৃত্য প্ৰদৰ্শন চলি আছে যদিও ৰহস্যজনকভাৱে সাপমাৰী আৰক্ষী তথা জিলা প্ৰশাসনে নীৰৱতা অৱলম্বন কৰিছে। আনহাতে বিদ্যালয়সমূহত পৰীক্ষা চলি থকাৰ সময়ত এনেবোৰ নৃত্য প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰাক লৈও সচেতন মহল আচৰিত হৈছে। ভেকচিন হৈছে কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰকাৰী একমাত্ৰ উপায়। আমি, আপুনি আৰু সমাজৰ সকলো মানুহে যিমান সোনকালে ইয়াক উপলব্ধি কৰিম সিমানেই ভাল। কাৰণ কৰোনা মহামাৰীয়ে এটা বা দুটা নহয় লাখ লাখ পৰিয়ালক ক্ষতিগ্ৰস্ত কৰি আহিছে। বিশ্বাস কৰক, ভেকচিনে আপোনাক এই বৃহৎ মহামাৰীৰ পৰা সুৰক্ষিত ৰাখিব পাৰিব। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। দেশত এতিয়া বিশ্বৰ সবাতোকৈ ডাঙৰ অভিযান টিকাকৰণ অভিযান চলি আছে। আপুনি দেশৰ যিকোনো এটা কোণলৈ গ'লেও দেখা পাব স্বাস্থ্য বিভাগৰ দলক, যিসকলে সমাজ আৰু আপোনাক বচাবৰ বাবে অহৰ্নিশে কাম কৰি গৈছে। ঝাৰখণ্ডৰ দেওঘৰতো ভেকচিন অভিযান পূৰ্ণ গতিত চলিছে। ভগৱান শিৱৰ নগৰী বুলি জনাজাত এই দেওঘৰত স্বাস্থ্য বিভাগে 30 নৱেম্বৰলৈকে
প্ৰতিগৰাকী ব্যক্তিক টিকাকৰণ কৰি 100% টিকাকৰণ সুনিশ্চিত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। तो जल्दी से जल्दी जो है सारे लोग वैक्सीन को ले लें ताकि नया वेव जो आने का भय बना रहता है, कोई नया वायरस का विरुलेंट स्ट्रेन, आक्रामक स्ट्रेन पैदा होने की जो भय बनी रहती है वो समाप्त हो जाएगी। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এই কষ্ট এতিয়া দেওঘৰৰ প্ৰতিঘৰ লোকে সন্মান জনাবলৈও আগবাঢ়িছে। দেওঘৰৰ সৎসং নগৰ ক্ষেত্ৰত সৎসং কলেজৰ উদ্যোক্তাসকলে আয়োজন কৰা এই বৃহৎ ভেকচিনেশ্যন চেণ্টাৰত লোকসকলক স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। বিভিন্ন কাৰণবশতঃ যিসকলে এতিয়ালৈকে ভেকচিন গ্ৰহণ কৰা নাছিল তেওঁলোকেও ভেকচিন গ্ৰহণ কৰিবলৈ স্ব ইচ্ছাই ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৰে সহযোগিতাৰ ফলত অতি শীঘ্ৰেই দেওঘৰত 100% লোকক টিকাকৰণ কৰাৰ যি লক্ষ্য সেয়া সম্পন্ন হ'ব বুলি আশা কৰিব পাৰি। बहुत अच्छा लगा कि हमारे घर के पास ही आके टीका मिला है, बहुत अच्छा लग रहा है हमको, तो सबको लेना चाहिए और ले आके। নিশ্চিতৰূপে দিব্যাংগ লোকসকলৰ বাবে সমীপতে ভেকচিনেশ্যন কেন্দ্ৰ স্থাপন কৰাটো সঁচাকৈ তেওঁলোকৰ বাবে এটা ডাঙৰ সকাহ। আৰু এই সকাহ দিব্যাংগ অশোক পণ্ডিতহঁতৰ দৰে বহু লোকে একেমুখে ধন্যবাদেৰে স্বীকাৰ কৰিছে। এতিয়া আমি ধ্যান সেইসকলৰ ওপৰত দিব লাগে যিসকলে সকলো জানিও চকু মুদা গুলীৰ ভাও ধৰি আছে আৰু তেওঁলোকে অকল নিজৰে নহয় সমাজখনকো অন্ধকাৰৰ দিশলৈ ঠেলি দিয়াত অৰিহণা যোগাই আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ